নমস্কাৰ ই কক্সালৈ সকলোকে স্বাগতম জনাইছো মই অনামিকা দাস আজি মই তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো দশম শ্ৰেণীৰ ইতিহাসৰ দ্বিতীয়টো পাঠৰ প্ৰশ্ন উত্তৰসমূহ মৰমৰ ছাত্ৰ-ছাত্ৰী সকল ইতিমধ্যে আমি দ্বিতীয়টো পাঠৰ মহাত্মা গান্ধী তথা ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ সকলোখিনি কথা আমি আলোচনা কৰিছো এতিয়া আমি প্ৰশ্ন উত্তৰ শিতানলৈ আহিছো প্ৰথম প্ৰশ্নটো হৈছে মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল উত্তৰটো হৈছে 1869 চনৰ 2 অক্টোবৰ তাৰিখে গুজৰাটৰ পোৰবন্দৰ নামৰ ঠাইত মহাত্মা গান্ধীৰ জন্ম হৈছিল দ্বিতীয়টো প্ৰশ্ন হৈছে সত্যাগ্ৰহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমে প্ৰয়োগ কৰিছিল অৰ্থাৎ সত্যাগ্ৰহ নামৰ কনসেপ্টটো তথা সত্যাগ্ৰহৰ বাৰ্তা মহাত্মা গান্ধীজীয়ে কোনটো আন্দোলনৰ ক্ষেত্ৰত তথা প্ৰথমতে কোনখন দেশত প্ৰয়োগ কৰিছিল শুদ্ধ উত্তৰটো হৈছে দক্ষিণ আফ্ৰিকাত এই সূত্ৰটো মহাত্মা গান্ধীয়ে প্ৰথমতে প্ৰয়োগ কৰিছিল তৃতীয় প্ৰশ্নটো হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় নাইট উপাধি ত্যাগ কৰিছিল কাৰণটো হৈছে জালিয়ানৱালাবাগৰ হত্যাকাণ্ডৰ প্ৰতিবাদত নাইট উপাধিটো ৰবীন্দ্ৰনাথ ঠাকুৰে ত্যাগ কৰিছিল কাৰ নেতৃত্বত ভাৰতত খিলাফত আন্দোলনৰ সূচনা হৈছিল অৰ্থাৎ খিলাফত আন্দোলনৰ নেতৃত্ব দিয়া ব্যক্তি কেইজনৰ নাম সুধিছে উত্তৰটো হৈছে মৌলানা শওকত আলী আৰু মোহাম্মদ আলী নামৰ ব্যক্তি দুজনৰ নেতৃত্বত এই আন্দোলনটো আৰম্ভ হৈছিল চৌৰি চৌৰা ঘটনা কেতিয়া সংঘটিত হৈছিল অৰ্থাৎ চৌৰি চৌৰা নামৰ বিখ্যাত ঘটনাটো কেতিয়া সূত্ৰপাত হৈছিল উত্তৰটো হৈছে 1922 চনৰ 5 ফেব্ৰুৱাৰীত চৌৰি চৌৰা নামৰ ঘটনাটো সংঘটিত হৈছিল পৰৱৰ্তী প্ৰশ্নটো হৈছে কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল উত্তৰটো হৈছে লাহোৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হোৱা এটা সাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নিৰ্যাতন কৰিছিল আৰু সেই নিৰ্যাতনত গুৰুতৰভাৱে আহত হৈ লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল পৰৱৰ্তী প্ৰশ্নটো হৈছে কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱটো গ্ৰহণ কৰা হৈছিল অৰ্থাৎ আমাক পূৰ্ণ স্বৰাজৰ কথাটো সুধিছে উত্তৰটো হৈছে 1929 চনত লাহোৰত বহা কংগ্ৰেছৰ অধিৱেশনত পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল পৰৱৰ্তী প্ৰশ্নটো হৈছে গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰৰ পাৰলৈ লোন আইন ভংগ কৰিবলৈ গৈছিল সবৰমতী আশ্ৰম আৰু এই দাণ্ডি এই দুখন ঠাইৰ মাজত দূৰত্বটো আমাক সুধিছে উত্তৰটো হৈছে 385 কিলোমিটাৰৰ দূৰত্ব অতিক্ৰম কৰি গান্ধীজীয়ে দাণ্ডি যাত্ৰালৈ গৈছিল সীমান্ত গান্ধী নামেৰে কাক জনা যায় উত্তৰটো হৈছে খান আব্দুল গফুৰ খান নামৰ ব্যক্তিজনক সীমান্ত গান্ধী ৰূপে জনা যায় পৰৱৰ্তী প্ৰশ্নটো হৈছে লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে নেতৃত্ব প্ৰদান কৰিছিল বা প্ৰতিনিধিত্ব কৰিছিল উত্তৰটো হৈছে মহাত্মা গান্ধীয়ে ঘূৰণীয়া মেজমেলত ভাৰতবাসীক প্ৰতিনিধিত্ব কৰিছিল পৰৱৰ্তী প্ৰশ্নটো হৈছে 1932 চনত সাম্প্ৰদায়িক বাটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম আমাক সুধিছে অৰ্থাৎ ব্ৰিটিছ প্ৰধানমন্ত্ৰীজনৰ নাম আছিল ৰামছে মেকডোনাল্ড এইজন ব্যক্তি আছিলে পৰৱৰ্তী প্ৰশ্নটো হৈছে কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম নামৰ শ্লোগানটো দিছিল ডু অৰ ডাই নামৰ শ্লোগানটো কেতিয়া দিছিলে উত্তৰটো হৈছে 1942 চনৰ ভাৰত ত্যাগ আন্দোলনৰ মহাত্মা গান্ধীৰ শ্লোগানটো আছিল কৰিম নহয় মৰিম পৰৱৰ্তী প্ৰশ্নটো হৈছে আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা কোন আছিল আজাদ হিন্দ ফৌজৰ প্ৰতিষ্ঠাতা আছিল ৰাসবিহাৰী বসু পৰৱৰ্তী প্ৰশ্নটো হৈছে মোক তেজ দিয়া মই তোমালোকক স্বাধীনতা দিম
এই বিখ্যাত বাণীটো কোনজন ভাৰতীয় নেতাৰ আছিল উত্তৰটো হৈছে নেতাজী সুভাষ চন্দ্ৰ বসু তেখেতৰ এই বাণীটো আছিল পৰৱৰ্তী প্ৰশ্নটো হৈছে ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমা ৰেখাডালক কি নামেৰে জনা যায় উত্তৰটো হৈছে ৰেড ক্লিফ ৰেখা আৰু এইটো হৈছে সীমা ৰেখাৰ নাম পৰৱৰ্তী প্ৰশ্নলৈ আহিছো সত্যাগ্ৰহ বুলিলে কি বুজা যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত মহাত্মা গান্ধীয়ে সত্যাগ্ৰহক প্ৰথমতে প্ৰয়োগ কৰিছিল সেই তিনিটাৰ বিষয়ে আমাক সংক্ষিপ্তভাৱে লিখিবলৈ দিছে এতিয়া আমি উত্তৰৰ মাজলৈ আহিছো সত্যাগ্ৰহ হ'ল এক আধ্যাত্মিক আন্দোলন আৰু ই হৈছে এক বিশুদ্ধীকৰণ আৰু প্ৰায়শ্চিত্তকৰণ প্ৰক্ৰিয়া যিটো আৰম্ভণি কৰিছিল মহাত্মা গান্ধীজীয়ে আৰু গান্ধীজীয়ে 1917-18 চনত বিহাৰৰ চম্পাৰণ গুজৰাটৰ খেৰা আৰু আহমেদাবাদত সংঘটিত তিনিটা ঘটনাৰ সমাধানৰ ক্ষেত্ৰত তেখেতে সত্যাগ্ৰহ নামৰ অস্ত্ৰ ব্যৱহাৰ কৰিছিল আৰু তাত দেখুওৱা দক্ষতাৰ বাবে তেখেতে পৰৱৰ্তী সময়ত তেখেতক ভাৰতীয় জাতীয় আন্দোলনৰ নেতা ৰূপে ভাৰতবাসীসকলে স্বীকৃতি দিছিল আৰু এই তিনিটা স্থানীয় বিবাদ সমাধানৰ ক্ষেত্ৰত সত্যাগ্ৰহৰ জৰিয়তে তেওঁ যথেষ্ট জনপ্ৰিয় হৈ পৰিছিল চম্পাৰণৰ বিবাদটোলৈ আমি প্ৰথমতে আহিছো চম্পাৰণ নামৰ ঠাইখনত মহাত্মা গান্ধীয়ে ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্ৰদান কৰিছিল কাৰণ সেইখিনি ঠাইত কি হৈছিল কৃষকসকল ভূস্বামীসকলৰ নিৰ্যাতনৰ সন্মুখীন হৈছিল খেৰা বিবাদ খেৰাত কৃষকসকলৰ খেতি নষ্ট হোৱাৰ পিছতো কি কৰিছিল চৰকাৰে কৃষকৰ ওপৰত অত্যাধিক হাৰত কৰ আৰোপ কৰাৰ বিৰুদ্ধে মহাত্মা গান্ধীয়ে মাত মাতিছিল তদুপৰি আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকৰ বিপৰীতে মহাত্মা গান্ধীয়ে তেওঁৰ কণ্ঠ মুক্ত কৰিছিল আৰু এনেদৰে কি হৈছিল এই তিনিওটা আন্দোলনত মহাত্মা গান্ধীয়ে সফলভাৱে সত্যাগ্ৰহ অস্ত্ৰ প্ৰয়োগ কৰিব পাৰিছিল পৰৱৰ্তী প্ৰশ্নলৈ আহিছো ভাৰতত খিলাফত আন্দোলন কিয় আৰম্ভ হৈছিল উত্তৰলৈ আহিছো 28 জুন 1914 চনত প্ৰথম বিশ্বযুদ্ধৰ সূচনা হৈছিল আৰু এই যুদ্ধত দেশসমূহ দুটা ফৈদত বিভক্ত হৈছিল বা দুটা ফৈদত বিভক্ত হৈ যুদ্ধখনত অংশগ্ৰহণ কৰিছিল তাৰে এটা পক্ষত আছিল মিত্ৰ শক্তি আৰু এই মিত্ৰ শক্তিত অংশগ্ৰহণকাৰী দেশবোৰ আছিল ব্ৰিটেন ফ্ৰান্স ৰুছিয়া জাপান আৰু আনটো পক্ষত আছিল এটা কেন্দ্ৰীয় শক্তি আৰু এই শক্তিৰ অন্তৰ্ভুক্ত আছিল জাৰ্মানী অষ্ট্ৰিয়া হাংগেৰী ইটালী বুলগেৰিয়া আৰু অটোমান সাম্ৰাজ্য আৰু এই অটোমান সাম্ৰাজ্য হল তুৰ্কী সকলে নেতৃত্ব দিয়া কিছুমান ইছলামিক ৰাষ্ট্ৰ এই ইছলামিক ৰাষ্ট্ৰসমূহ আছিল ইৰাক ইজিপ্ত লেবানন পেলেষ্টাইন আদিৰ গোটসমূহ আৰু 1299 খ্ৰীষ্টাব্দত আৰম্ভ হোৱা এই সাম্ৰাজ্য 1400 আৰু 1600 শতিকাত যথেষ্ট শক্তিশালী হৈ পৰিছিল আৰু অটোমান সাম্ৰাজ্যৰ অধীনত ইছলাম ধৰ্মাৱলম্বী লোকসকলে কেইবাখনো পবিত্ৰ স্থান অন্তৰ্ভুক্ত হৈ আছিল আৰু খালিফে ইয়াৰ নেতৃত্ব বহন কৰিছিল অৰ্থাৎ খালিফাই এই অটোমান সাম্ৰাজ্যৰ নেতৃত্ব বহন কৰিছিল প্ৰথম বিশ্বযুদ্ধত কেন্দ্ৰীয় শক্তি পৰাজিত হোৱাৰ পিছত মিত্ৰ শক্তিৰ লগত শান্তি চুক্তি তেওঁলোকে স্বাক্ষৰ কৰিব লগা হৈছিল অৰ্থাৎ পৰাস্ত হৈ শান্তি চুক্তি কৰিব লগা হৈছিল আৰু শান্তি চুক্তি স্বাক্ষৰ হোৱাৰ পিছত মিত্ৰ শক্তিৰ অধীনত থকা অটোমান ৰাষ্ট্ৰবোৰ
অটোমান সাম্ৰাজ্যৰ ৰাষ্ট্ৰবোৰ ভাগ ভাগ হৈ পৰিছিল আৰু ইছলাম ধৰ্মৰ নেতা খালিফাৰ স্থিতি ক্ৰমান্বয়ে দুৰ্বল হৈ পৰিছিল আৰু সেই সময়ত গোটেই বিশ্বৰ মুছলমানসকলে নিজৰ পবিত্ৰ স্থানসমূহৰ নিৰাপত্তা আশা কৰিছিল অৰ্থাৎ তেওঁলোকে নিজৰ নিৰাপত্তা বিচাৰিছিল আৰু সেইবাবে আন্দোলন গঢ়ি তুলিছিল যিটো আন্দোলন খিলাফত আন্দোলন নামে জনপ্ৰিয় হৈ পৰিছিল মৌলানা মোহাম্মদ আলী আৰু মৌলানা শৌকত আলীয়ে 1919 চনত কি কৰিছিল সদৌ ভাৰত মুছলিম সমাৱৰ্তন এখনৰ আহ্বান কৰিছিল আৰু ভাৰতবৰ্ষৰ ইছলাম ধৰ্মৰ লোকসকলক এই আন্দোলনত যোগদান কৰিবলৈ তেওঁ কি কৰিছিল অনুপ্ৰাণিত কৰিছিল আৰু সেইখিনি সময়ছোৱাত মহাত্মা গান্ধীয়ে এই আন্দোলনটোলৈ সমৰ্থন জনাইছিল আৰু এনেদৰে কি হৈছিল খিলাফত আন্দোলনটো আৰম্ভ হৈছিল আৰু ইয়াৰ প্ৰভাৱ ভাৰতবৰ্ষতো পৰিছিল পৰৱৰ্তী প্ৰশ্নলৈ আহিছো 1920-22 চনত গান্ধীজীয়ে কিয় অসহযোগ আন্দোলন আৰম্ভ কৰিছিল ইয়াৰ কাৰ্যসূচীসমূহ কি আছিল আৰু গান্ধীজীয়ে কিয় এই আন্দোলনটো পিছলৈ বন্ধ কৰিছিল আমি এতিয়া উত্তৰলৈ আহিছো অসহযোগ আন্দোলন আছিল ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ ইতিহাসত সংঘটিত হোৱা এক সৰ্ববৃহৎ আন্দোলন য'ত কি হৈছিল ভাৰতবৰ্ষৰ বেছিভাগ প্ৰান্তৰ লোকসকলে স্বতঃস্ফূৰ্তভাৱে এই আন্দোলনটোত অংশগ্ৰহণ কৰিছিল আৰু এই আন্দোলনত ইন্ধন যোগোৱা প্ৰধান কাৰকসমূহৰ বিষয়ে আমি যদি আলোচনা কৰো সেইবিলাক হৈছে প্ৰথম বিশ্বযুদ্ধত ভাৰতীয় লোকসকলৰ অসন্তুষ্টি অৰ্থাৎ ভাৰতীয় লোকসকল প্ৰথম বিশ্বযুদ্ধত যথেষ্ট অসন্তুষ্ট হৈ পৰিছিল দ্বিতীয়তে ৰাওলাট আইনৰ দমনমূলক নীতিয়ে ভাৰতীয় জনসাধাৰণক যথেষ্ট ক্ষুব্ধ কৰিছিল তৃতীয়তে আছিলে জালিয়ানৱালাবাগৰ হত্যাকাণ্ড চতুৰ্থতে আছিলে ব্ৰিটিছসকলৰ অৰ্থনৈতিক শোষণ আৰু পঞ্চমতে আছিল খিলাফত আন্দোলনৰ প্ৰতি ভাৰতীয় জনসাধাৰণৰ সমৰ্থন এই ঘটনাৰ পৰিপ্ৰেক্ষিতত কি হৈছিল 1920 চনৰ 1 আগষ্টত মহাত্মা গান্ধীৰ নেতৃত্বত এক বিশাল আন্দোলন ভাৰতবৰ্ষত আৰম্ভ হৈছিল যিটো আন্দোলনক অসহযোগ আন্দোলন নামেৰে জনা যায় এই আন্দোলনৰ কাৰ্যসূচীসমূহ আছিল বিদেশী বয় বস্তু আদি বৰ্জন কৰা অৰ্থাৎ বিদেশী বস্তু বৰ্জন কৰা তদুপৰি ছাত্ৰ ছাত্ৰীৰ দ্বাৰা বিদ্যালয় মহাবিদ্যালয় ত্যাগ অৰ্থাৎ চৰকাৰী শিক্ষানুষ্ঠান ত্যাগ কৰা দেশৰ বিভিন্ন প্ৰান্তত জাতীয় শিক্ষানুষ্ঠানৰ গঠন অৰ্থাৎ এই আন্দোলনৰ সময়তো ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত জাতীয় শিক্ষানুষ্ঠান প্ৰতিষ্ঠা হৈছিল স্বেচ্ছাসেৱকসকলৰ সদস্য ভৰ্তি কৰোৱা অৰ্থাৎ স্বেচ্ছাসেৱী বাহিনী এটা গঠন কৰা হৈছিল আৰু কি কৰা হৈছিল দেশত যঁতৰ প্ৰস্তুত কৰা যঁতৰৰ যথেষ্ট পৰিমাণে প্ৰস্তুত কৰা হৈছিল দেশীয় সামগ্ৰী উৎপাদন কৰিবলৈ জনগণৰ মাজত জাগৰণ আনিবলৈ গান্ধীজীৰ দ্বাৰা সমগ্ৰ ভাৰতবৰ্ষ ভ্ৰমণৰ এক কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল আন্দোলনটোৰ খৰচ বহন কৰিব পৰাকৈ আৰ্থিক গোট গঠন কৰা এইখিনি আছিল এই আন্দোলনটোৰ মূল কাৰ্যসূচী আৰু সমগ্ৰ দেশতে অসহযোগ আন্দোলনে যথেষ্ট ব্যাপক সঁহাৰি লাভ কৰাৰ সময়খিনিতে কি হৈছিল 1922 চনৰ 5 ফেব্ৰুৱাৰী তাৰিখে উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাৰ চৌৰি চৌৰা নামৰ ঠাইখনত স্থানীয় পুলিচ আৰু প্ৰতিবাদকাৰীৰ মাজত এক হিংসাত্মক ঘটনা সংঘটিত হৈছিল আৰু এই ঘটনাত প্ৰায় 3 জন প্ৰতিবাদকাৰী পুলিচৰ গুলিত নিহত হৈছিল আৰু ইয়াৰ প্ৰতিবাদ স্বৰূপে জনসাধাৰণে কি কৰিছিল পুলিচ থানাত অগ্নিসংযোগ কৰাত প্ৰায় 22 জন পুলিচৰ মৃত্যু হৈছিল আৰু এই হিংসাত্মক ঘটনাটোত মহাত্মা গান্ধী যথেষ্ট মৰ্মাহত হৈছিল আৰু তেখেতে আন্দোলন বন্ধ ৰখাৰ সিদ্ধান্ত
গ্ৰহণ কৰিছিল আৰু অৱশেষত 1922 চনৰ 22 ফেব্ৰুৱাৰীত অসহযোগ আন্দোলনটো আনুষ্ঠানিকভাৱে অন্ত পৰিছিল পৰৱৰ্তী প্ৰশ্নলৈ আহিছো আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল আৰু এই আন্দোলনৰ মূল বৈশিষ্ট্যসমূহ কি আছিল এই বিষয়ে আমাক সুধিছে উত্তৰটো হৈছে ব্ৰিটিছ চৰকাৰৰ দ্বাৰা গঠিত সাইমন কমিছনৰ বিৰোধিতাৰে আইন অমান্য আন্দোলনৰ সূচনা হৈছিল আৰু এই কমিছনখনত ভাৰতীয় লোকৰ কোনো প্ৰতিনিধিত্ব নথকাৰ বাবে 1927 চনত গঠিত এই আইনখনক ভাৰতীয়সকলে চেতকাইসকলৰ কমিছন বুলি অভিহিত কৰিছিল আৰু 1928 চনত কি হৈছিল কলিকতাত বহা জাতীয় কংগ্ৰেছৰ অধিৱেশনত ব্ৰিটিছ চৰকাৰক সকীয়াই দিয়া হৈছিল যে ভাৰতত ডমিনিয়নৰ ব্যৱস্থা নকৰিলে দেশজুৰি আইন অমান্য আন্দোলন গঢ়ি তোলা হ'ব আৰু 1931 চনত ব্ৰিটিছ অপশাসনৰ অৱসান বিচাৰি ভাইসৰয় লৰ্ড আৰউইনৰ ওচৰলৈ কেইবাটাও দাবী লিখি এখন চৰম পত্ৰ প্ৰেৰণ কৰা হৈছিল আৰু ইয়াত আছিল মাদক দ্ৰব্যৰ প্ৰচলন বন্ধ কৰাৰ এটা দাবী লিখিতভাৱে দিয়া হৈছিল তদুপৰি টকা আৰু ষ্টাৰ্লিঙৰ অনুপাত সলনি কৰা মাটিৰ খাজানাৰ পৰিমাণ কম কৰা যিয়ে কি কৰিছিল ভাৰতীয় লোকক যথেষ্ট পৰিমাণে শোষণ কৰিছিল তদুপৰি লোন কৰ বন্ধ কৰা সৈন্য বাহিনীৰ বয় কমোৱা প্ৰশাসনীয় বয় সংকোচন কৰা প্ৰশাসনিক ক্ষেত্ৰত ব্ৰিটিছে যথেষ্ট পৰিমাণৰ ধন বয় কৰিছিল যিটো ভাৰতীয়সকলৰ বাবে কেতিয়াও তেওঁলোকৰ আশানুৰূপ ফল দিয়া নাছিল অৰ্থাৎ প্ৰশাসনিক ক্ষেত্ৰত যথেষ্ট পৰিমাণৰ অৰ্থ বয়ে ভাৰতীয়সকলক কি কৰিছিল অৰ্থনৈতিকভাৱে শোষণ কৰিছিল বিদেশী কাপোৰত সীমা শুল্ক আৰোপ কৰা ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা তদুপৰি অপৰাধ অনুশাসন শাখাৰ বিলুপ্ত কৰা সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া আৰু আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্ৰ শস্ত্ৰ ৰখাৰ বৈধতা প্ৰদান কৰা আৰু এইসমূহ দাবী ব্ৰিটিছ চৰকাৰৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল আৰু এই আন্দোলনটোৰ মূল বৈশিষ্ট্যসমূহ আমি এতিয়া আলোচনা কৰিবলৈ লৈছো এই আন্দোলনৰ প্ৰধান বৈশিষ্ট্যটো আছিল আন্দোলনৰ সমান্তৰালভাৱে গান্ধীজীয়ে লোন সত্যাগ্ৰহ অৰ্থাৎ দাণ্ডী যাত্ৰা আৰম্ভ কৰিছিল আৰু দাণ্ডী যাত্ৰাত মহাত্মা গান্ধী তথা তেখেতৰ যিখিনি অনুগামী আছিল সেই অনুগামীসকলে সবৰমতী আশ্ৰমৰ পৰা ভাৰতবৰ্ষৰ উপকূলত থকা দাণ্ডী নামৰ ঠাইখনলৈ যাত্ৰা আৰম্ভ কৰিছিল খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰিছিল আৰু সেই ঠাইখিনিত দাণ্ডী নামৰ ঠাইখিনিত উপস্থিত হৈ গান্ধীজীয়ে নিজে লোন প্ৰস্তুত কৰি কি কৰিছিল ব্ৰিটিছ চৰকাৰৰ ওচৰত এক প্ৰত্যাহ্বানৰ পৰিৱেশ সৃষ্টি কৰিবলৈ সক্ষম হৈছিল আৰু পিছলৈ সমগ্ৰ দেশৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত কি কৰিছিল এই লোন আইনক ভাৰতীয় নাগৰিকে প্ৰত্যাহ্বান জনোৱা আৰম্ভ কৰিছিল আৰু উত্তৰ পশ্চিম সীমান্ত প্ৰদেশত খান আব্দুল গফুৰ খান নামৰ ব্যক্তিজনৰ নেতৃত্বত ৰেড চাৰ্চ হিচাপে জনপ্ৰিয় খুদাই খিদমতগাৰ সকলে আন্দোলনটো চলাই নিছিল তদুপৰি আন্দোলনৰ বাবে কংগ্ৰেছে লণ্ডনত অনুষ্ঠিত প্ৰথম ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰা নাছিল এইখিনি আছিল এই প্ৰশ্নটোৰ মূল উত্তৰ এতিয়া আমি পৰৱৰ্তী প্ৰশ্নলৈ আহিছো কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচী তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে তোমাৰ মতামতৰ সমৰ্থনত যুক্তি দিয়া অৰ্থাৎ 1942 চনৰ স্বাধীনতা সংগ্ৰামৰ কাৰ্যসূচীক তুমি 1 মাইলৰ খুঁটি হিচাপে যদি বিবেচনা কৰা
তাৰ সমৰ্থনত আমাক কি বিচাৰিছে যুক্তি বিচাৰিছে উত্তৰটো হৈছে 1939 চনৰ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত দ্বিতীয় বিশ্বযুদ্ধৰ যেতিয়া আৰম্ভ হৈছিল গান্ধীজী আৰু নেহৰুকে ধৰি দুয়োজনে হিটলাৰ তথা নাৎসি বাহিনীৰ বিৰোধী হৈছিল কিন্তু ভাৰতৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে যদি সম্পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰে তেতিয়া হলে ব্ৰিটিছ বাহিনীক বিশ্বযুদ্ধত সহায় কৰাৰ প্ৰতিশ্ৰুতি ভাৰতবাসীয়ে দিছিল কিন্তু ব্ৰিটিছে এই প্ৰস্তাৱ অগ্ৰাহ্য কৰিছিল আৰু ইয়াৰ প্ৰতিবাদ স্বৰূপে কি হৈছিল কংগ্ৰেছৰ মন্ত্ৰীসকলে 1939 চনত তেওঁলোকৰ মন্ত্ৰিত্ব ত্যাগ কৰিছিল কাৰণ তেওঁলোকে যি চৰ্ত দিছিল সেই চৰ্তটো ব্ৰিটিছ চৰকাৰে অগ্ৰাহ্য কৰিছিল 1942 চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে তেখেতৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী আছিল তেখেতৰ নাম আছিল ছাৰ ষ্টেফৰ্ড ক্ৰিপছ আৰু ক্ৰিপছক কি কৰিছিল ভাৰতবৰ্ষলৈ প্ৰেৰণ কৰিছিল ক্ৰিপছক ভাৰতবৰ্ষলৈ প্ৰেৰণ কৰাৰ অন্তৰালৰ মূল উদ্দেশ্য আছিল ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ সৈতে এক আলোচনাত মিলিত হোৱা আৰু আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছ পক্ষত সহায় আৰু সমৰ্থন আদায় কৰা অৰ্থাৎ বিশ্বযুদ্ধত ভাৰতবাসীৰ সমৰ্থন বিচাৰিছিল ক্ৰিপছ মিছনৰ প্ৰস্তাৱত যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিনিয়নৰ ব্যৱস্থা কৰা তদুপৰি এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ কাৰণে পৃথক সংবিধানৰ ব্যৱস্থা তথা সুবিধা অধিকাৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল আৰু পিছলৈ কি হৈছিল এই আন্দোলনৰ বাবে বা এই আলোচনাৰ যি হৈছিল সেই আলোচনা ব্যৰ্থ হৈছিল লগতে ভাৰত ত্যাগ আন্দোলনৰ কিছুমান অন্যান্য কাৰণ আছিল সেই অন্যান্য কাৰণসমূহলৈ আমি আহিছো জাপানৰ ভাৰত আক্ৰমণৰ প্ৰতি ভাবুকি পূৰ্ববংগত সন্ত্ৰাস ব্ৰিটিছে দেশখনক ৰক্ষা কৰিব নোৱাৰিব বুলি ভাৰতীয়সকলৰ মনত এটা সংশয়ৰ সৃষ্টি হৈছিল তথা ভাৰতীয়সকলে নিৰাপত্তাহীনতাত ভুগিছিল আৰু এইবোৰে কি কৰিছিল এই গোটেইখিনি কথাত যথেষ্ট পৰিমাণে সহায় কৰিছিল অৰ্থাৎ 1942 আন্দোলনটো গঢ়ি তোলাত যথেষ্ট পৰিমাণে সহায় কৰিছিল ভাৰতীয় আন্দোলন যথেষ্ট দীৰ্ঘম্যাদী নাছিল যদিও এই আন্দোলনে কি কৰিছিল ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা সংগ্ৰাম আৰু ত্যাগ প্ৰদৰ্শনৰ সামূহিক যি এক ধাৰা আছিল তাক এক অনন্য মাত্ৰা প্ৰদান কৰিছিল স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে ব্ৰিটিছ চৰকাৰক সচকিত কৰিছিল হতভম্ব কৰিছিল আৰু ভাৰতীয় জাতীয় আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছিল তদুপৰি স্বাধীনতাৰ বাবে আপোচবিহীনভাৱে কৰা এই সংগ্ৰামে কি কৰিছিল জাতি ধৰ্ম ভাষা ছাত্ৰ ছাত্ৰী পুৰুষ মহিলা সকলোকে কি কৰিছিল সন্মিলিত কৰিব পাৰিছিল আৰু সকলোৱে এই আন্দোলনত কি কৰিছিল স্বতঃস্ফূৰ্তভাৱে জপিয়াই পৰিছিল আৰু এই ঐতিহাসিক আন্দোলনটোৱে কি কৰিছিল স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ ৰূপান্তৰিত কৰিব পাৰিছিল আৰু সকলো দিশৰ পৰা এইদৰে আমি যদি চালি জাৰি চাওঁ 1942 চনৰ যি কাৰ্যসূচী আছিল বা আন্দোলন আছিল সেই আন্দোলনটোক ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামৰ এক মাইলৰ খুঁটি হিচাপে বিবেচনা কৰিব পাৰি পৰৱৰ্তী প্ৰশ্নলৈ আহিছো ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে চমু টকা লিখিব দিছে অৰ্থাৎ ভাৰতীয় জাতীয় সেনা বাহিনীৰ বিষয়ে আমি চমুকৈ লিখিব লাগিব ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো প্ৰথমে পোষণ কৰিছিল
ব্ৰিটিছ সৈন্য বাহিনীত চাকৰি কৰাৰ পিছত জাপানী সৈন্যৰ হাতত আত্মসমৰ্পণ কৰা ভাৰতীয় সেনা বিষয়া কেপ্টেইন মোহন সিং নামৰ ব্যক্তিজনে প্ৰথমে এই ধাৰণাটো আনিছিল 1942 চনত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল ভাৰতীয় স্বতন্ত্ৰ লীগ নামৰ অনুষ্ঠানটো গঠন কৰা হৈছিল আৰু ইয়াৰ পিছতে বেংককত বহা অধিৱেশনত লীগৰ সভাপতি হিচাপে বিদেশবাসী ভাৰতীয় জাতীয়তাবাদী নেতা ৰাস বিহাৰী বসুক নিৰ্বাচিত কৰা হৈছিল তেওঁলোকৰ নেতা হিচাপে আৰু লগতে ভাৰতীয় জাতীয় সেনা গঠনৰ সিদ্ধান্ত লোৱা হৈছিল আৰু জাপানত অনুষ্ঠিত এক বৈঠকত সুভাষ চন্দ্ৰ বসুক ভাৰতীয় জাতীয় সেনাৰ মুৰব্বী হিচাপে নেতৃত্ব দিয়া হৈছিল অৰ্থাৎ সুভাষ চন্দ্ৰ বসুক মূল মুৰব্বী হিচাপে নেতৃত্ব দিয়া হয় 1943 চনৰ অক্টোবৰত তেওঁ সিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ আজাদ হিন্দ চৰকাৰ গঠন কৰিছিল মূল উদ্দেশ্য আছিল ভাৰতবৰ্ষক ব্ৰিটিছৰ হাতোৰাৰ পৰা মুক্ত কৰা আৰু ভাৰতীয় জাতীয় সেনা বাহিনীক পুনৰ গঠন কৰা হৈছিল আৰু তেওঁলোকৰ নেতৃত্বত কি কৰা হৈছিল যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহক সৈন্য বাহিনীত অন্তৰ্ভুক্ত কৰাৰ এক ব্যৱস্থা সেইখিনি সময়ত গ্ৰহণ কৰা হৈছিল যুদ্ধৰ বাবে আৱশ্যকীয় পুঁজি গঠনৰ ব্যৱস্থা সেইখিনি সময়ত গ্ৰহণ কৰা হৈছিল অৰ্থাৎ যিকোনো এটা সংগঠন গঠন কৰিবলৈ আমাক প্ৰথমতে কি লাগিব পুঁজি অৰ্থাৎ মূলধন লাগিব ঝান্সী ৰাণী ৰেজিমেণ্ট নামৰ মহিলাৰ বাবে এটা বাহিনীও গঠন কৰা হৈছিল অৰ্থাৎ মহিলাসকলৰ বাবেও এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছিল জাতীয় সেনাৰ মূল শ্লোগান আছিল জয় হিন্দ অৰ্থাৎ জয় হিন্দ আছিল ভাৰতীয় জাতীয় সেনাৰ মূল শ্লোগান তদুপৰি ব্ৰিটিছ আৰু সহযোগী সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে কি কৰিছিল জাপানৰ লগ লাগি অৰ্থাৎ জাপানৰ লগত একত্ৰিত হৈ ব্ৰহ্মদেশ ইম্ফল আৰু কোহিমাত যুদ্ধ জয় কৰিছিল অৰ্থাৎ ভাৰতবৰ্ষৰ স্বাধীনতাৰ বাবে সংগ্ৰাম কৰিছিল বসুৰ বিখ্যাত উক্তি আছিল মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম অৰ্থাৎ তুমি মোক তেজ দিয়া মই তোমাক কি দিম স্বাধীনতা দিম আৰু এই উক্তিয়ে কি কৰিছিল ভাৰতীয় সৈন্যসকলক যথেষ্ট অনুপ্ৰাণিত কৰিছিল আৰু পিছলৈ কিন্তু কি হৈছিল জাপানৰ পৰাজয় হৈছিল বিশ্বযুদ্ধত জাপানৰ পৰাজয়ে কি কৰিছিল ভাৰতীয় জাতীয় সৈন্য বাহিনীক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰাইছিল অৰ্থাৎ এনেদৰে কি হৈছিল ভাৰতীয় জাতীয় সৈন্য বাহিনীটো পিছলৈ দুৰ্বল হৈ পৰিছিল ছাত্ৰ ছাত্ৰীসকল আজিলৈ ইমানতে এৰিছো ধন্যবাদ